খাটনিয়াৰ দৰ্জাত বোলে খুন্দা মাৰি পৰি গ'ল আপুনি এইবিলাক দৰ্জা বনাবই নালাগে মান সন্মান শেষ কৰি এটা লেবেল মাৰি থাকিব নালাগে মেডাম মোৰ ক'ত দুখ আপুনি চাওকচোন নাম্বাৰ 1 সেই দৰ্জাখন গ্লাছৰ নাম্বাৰ 2 তাত লিখা আছে পোষ্ট মই দুৱাৰখন ঠেলি দিলে হ'ল আপুনি টানি দিলে আনি দিলো নহয় মোৰ এই পোষ্ট আৰু পুলটো বিৰাট খেলি মেলি হয় মেডাম একো নহয় এই খেলি মেলিটো চবৰে হয় আমাৰে কনফিউজন হয় এতিয়াও না মোৰ আৰু কনফিউজন আছে এটা কাম কৰো নেকি খাটনিয়াৰ আপোনাৰ যেতিয়া পাক উঠিছে আপুনি বহিয়ে লওক থেংক ইউ ভাল পাব মেডাম খাটনিয়াৰ কথা শুনি আৰু শুনিব আৰু এটা হিষ্ট্ৰী শুনিব মেম এতিয়া শুনি থাকক আৰু সঁচাই মিছা কি সঁচাই মিছা কক কক ইণ্টাৰেষ্টিংটো ঠিকেই ক'লো নে কিয় নাকটো ব্লক মৰা যেন লাগিল ঠিকেই কৈছে এছ পি ছাৰৰ বাংলোৰ পাৰ্টিলে মাতিলে মোক আপোনাকহে মাতিলে না আপোনাক মাতিছিল মোক লগত যে লৈ গৈছিল যে তাতো পাৰ্টিত আহি এটাই সুধি দিলেহি বুফে চিষ্টেম ভেজ নে নন ভেজ মাৰি দিলো কনফিউজ ক'ব লাগে নন ভেজ কৈ দিলো ভেজ কাষৰতে চিকেন কণী এইবোৰ খাই আছে মই গাজৰ আলু চুবাই থাকিব লগা হৈছে সেইদিনা যে খানাটো ন তাকে মেডামক কৈছো আমি মোৰ বুফে সময়টো লৈ কনফিউজ হওঁ বেব AM নে PM মেম আপোনাৰ ঘড়ীত এনে কেইটামান বাজিছে যাওঁ দিয়ক এতিয়া ধৰক ৰাতি 12টা বাজিল মই AM লিখিম নে PM লিখিম মোৰ কনফিউজ লাগি যায় এতিয়া শুনি থাকক আৰু লেকচাৰবোৰ